হাই এভৰিৱান, নমস্কাৰ সকলোকে। আই হোপ চব ভালে আছে। পোনপ্ৰথমতে সকলোলৈ মোৰ হিয়া ভৰা মৰম আৰু ধন্যবাদ। থেংক ইউ ছ' মাছ যোনে মোক এনকাৰেজ কৰি আছে ভিডিঅ' বনোৱাত। হয়তো সিমান পাৰফেক্ট হোৱা নাই, বাট মই চেষ্টা কৰি আছোঁ। আপোনালোকৰ এনকাৰেজমেণ্টত হয়তো আগলৈ কেতিয়াবা ইয়াতছে ভাল ভিডিঅ' মই প্ৰস্তুত কৰিব পাৰিম। যি কি নহওক, আই হোপ এই ভিডিঅ'টো সকলোৱে চাই আগলৈ এটা ইম্পৰ্টেণ্ট টপিকত কথা পাতিম। তাৰ আগতে পোনপ্ৰথমে চৰি, যিহেতু মোৰ ফেঞ্চি বেকগ্ৰাউণ্ড নাই, ঘৰতে বনাই আছোঁ, পকাত বহি লৈছোঁ, এটা টপিকৰ ওপৰত কথা পাতিম, ঠিক আছে। চ' বহুত দিনৰ আগতে হ'ল, কিছুদিনমান হৈছে, মই মোৰ নামটো সালসলনি কৰিছিলোঁ। হয়তো ছ'চিয়েল মিডিয়াত মোৰ নামটো সালসলনি কৰিছিলোঁ। সেইটো কাৰণে মোক বহুতেই মেছেজ কৰি আছে। মই সেইদিনা এটা ভিডিঅ'টো মই কৈছিলোঁ, মই নিশ্চয় এইটো টপিকত কথা পাতিম। টপিকটো অকণমান দীঘলীয়া হয়, ষ্টিল মই ট্ৰাই কৰিম যে শ্বৰ্টত কথাটো পাতোঁ। চ' প্ৰথমতে কওঁ যে আমাৰ যিটো কুণ্ডলী থাকে, যে আমাৰ যিটো শাস্ত্ৰ থাকে বা যিকোনো কুণ্ডলী থাকে, সেই কুণ্ডলীৰ ওপৰত আগতে কি হয় যে মানুহৰ যেতিয়া নাম ৰখা যায়, মানুহবিলাক আজিৰ তাৰিখত যিমান কনচাৰ্ণ, নাম চোৱা, তাৰিখ চোৱা, বহুত বস্তু চাই লয় আজিকালি, হয়নে? হয়তো মই যেতিয়া জন্ম হৈছিলোঁ 90s টাইমৰ কথা কৈ আছোঁ, তেতিয়া আমাৰ মা দেউতাহঁতে ইমান চাই মেলি নাম দিয়া নাছিলে। যিটো মুখতে আহে সেইটোৱে দি দিছিলে। মোৰ নামটো মোৰ মায়ে দিয়া নাই, মা দেউতাই দিয়া নাই। চ' আমাৰ এনেকুৱা আছিলে যে ডাঙৰটোৰ যিটো নাম হয় তেনেকৈ সকলোৰে নামবিলাক দি দিয়া যায়। চ' মোৰ দাদা এজন আছিলে, তেওঁৰ নামটো SG ষ্টাৰ্ট হৈছিলে। চ' তেনেকৈ বা এজনী আছে কাজিন, তাইৰো SG ষ্টাৰ্ট হ'ল। চ' তেনেকৈ আমাৰ গোটেইখিনি নামখিনি SG ষ্টাৰ্ট হ'ল। চ' যিহেতু চবৰে একোটা ৰাশি থাকে, তো ৰাশি অনুযায়ী নাম দিব লাগে বা কিবা তেনেকুৱা আছে। সেইবিলাক তেনেকৈ ইমান চোৱা চিতা নাছিলে। চ' দি দিছে আৰু নাম এটা। যি কি নহওক, এই যেতিয়া নামবিলাক দিয়া যায়, চ' লাহে লাহে যেতিয়া আমি ডাঙৰ হৈ আহিছোঁ, বহুত বস্তু আমি গম পাইছোঁ। আৰু চাবচোন, যাৰ নাম চাই নিদিয়ে বা কিবা নহয় কিবা এটা থকাৰ পিছত নামটোৰ কাৰণে এটা ডাঙৰ ড্ৰবেক থাকি যায় বা ব্লকেজেছ এটা হৈ থাকে। ঠিক তেনেদৰে মোৰ এটা বহুত ডাঙৰ ব্লকেজেছ হৈ আছিলে মোৰ নামটোক লৈ। নামটোৰ কাৰণে বুলি যাৰ লগতে কনচাল্ট হয়তো কৰিছোঁ বা কিবা, তেতিয়া সেইটো বুলিয়ে কৈছিলে বা কিবা। বাট এতিয়া কথাটো হ'ল, হয়তো বহুতে নাজানে, মোৰ এগৰাকী ভণ্টি আছে। চ' মোৰ ভণ্টি এগৰাকী এষ্ট্ৰলজাৰ, নিউমাৰলজিষ্ট, টেৰট ৰিডাৰ, বাস্তু কনচালটেণ্ট হয়। চ' এতিয়া কি হ'ল, মোৰ যেনিবা এটা সুবিধা আছে যে এতিয়া তাইৰ লগত মই কনচাল্ট কৰোঁ। যিহেতু সৰু আমাৰ জীৱনত প্ৰত্যেকটো অবষ্টেকলছ আহে, বাধা আহে। চ' সেইটো কাৰণে আমি ভগৱানৰ ওচৰত যাওঁ। তাৰপিছত হয়তো কাৰোবাক দেখাব যাওঁ যে কি হৈ আছে, ক'ত ভুল হৈ আছে। ঠিক তেনেদৰে ময়ো তাইক কনচাল্ট কৰিছিলোঁ যে মই ভাবাৰ মতে বস্তুবিলাক হৈ অহা নাই। তো তাইও মোক উপদেশ দিলে যে তই নামটো সলনি কৰ। তোৰ নামটো মোৰ নামটো মোৰ লগত নাহে নিউমাৰলজিকেলি। তো তাই ক'লে তই চেঞ্জ কৰিছা। চ' যেতিয়াৰ পৰা চেঞ্জ কৰিছোঁ, এতিয়া নামটো এটা চেঞ্জ কৰাটো এনেকুৱা নহয় যে একদম কাগজে পত্ৰ চেঞ্জ কৰিলেহে চেঞ্জ কৰা হয়, যিহেতু পচিবল নহয়। বহুত ডকুমেণ্টেশ্যন হৈ যায়, বহুত ডকুমেণ্টেশ্যন লাগে। সেইখিনি যিহেতু দৰকাৰ নাই, মই য'ত লিখা যায় বা য'ত লিখিব পাৰোঁ তাতে সালসলনি অলপ কৰিছোঁ। মোৰ নামটোৰ আগত N দিছোঁ, মাজত P আছে, শিৱাংগী। Nটো চাইলেণ্ট হৈ থাকিব। শিৱাংগী P বৰঠাকুৰ লিখিছোঁ। এতিয়া Pৰ অৰ্থ বহুতে সুধি আছে কি হয়, ঠিক আছে। তো Pৰ অৰ্থ তেনেকুৱা একো নাই। মই যেতিয়া ভণ্টিক সুধিছিলোঁ যে মই Pটো কি লিখিম, তেতিয়া তাই কৈছিলে শিৱাংগী প্ৰজ্বলিতা বৰঠাকুৰ বুলি লিখিবি। বাট এইটো এটা জ'ক হিচাপে বাৰু, যি কি নহওক, Pটো কোনো তেনেকুৱা অৰ্থ নাই। বাট ভণ্টিয়ে যিহেতু মোক তাই নামটো লগাব দিছে, চ' মই প্ৰজ্বলিতা বৰঠাকুৰে হ'ম চাগে বুলি ভাবি লৈছোঁ। যি নহওক, আই হোপ আজি এইটো প্ৰশ্নৰ উত্তৰ মই দিছোঁ সকলোকে। আৰু আই হোপ চবেই বুজি পাইছে। কিবা যদি ডাউট থাকে এইটো লৈ, ডেফিনেটলি মোক লগত কথা পাতিব পাৰে। আৰু নহ'লে যদি আপোনালোকেও ভাবিছে আপোনালোকে তেনেকুৱা কিছুমান প্ৰব্লেম ফেচ কৰি আছে বা কিবা,
চ' ডেফিনেটলি মোৰ ইউ কেন ৰিচ আউট টু মাই চিষ্টাৰ, মোৰ ভণ্টিৰ লগত কথা পাতিব পাৰে ৰিগাৰ্ডিং নাম চেঞ্জ বা যি প্ৰব্লেম হওক, যোনে বিলিভ কৰে দেই। এই ভিডিঅ'টো এনেকুৱা নহয় যে চবেই চাব লাগিব বা কিবা, এইটো এটা বিলিভ ছিষ্টেমৰ ওপৰত হয়। মই বিলিভ কৰোঁ, মই বিশ্বাস কৰিছোঁ, সেইকাৰণে মই সাল সলনি কৰিছোঁ। তেনেদৰে আপোনালোকেও যদি বিলিভ কৰে বুলি ভাবে, তেতিয়া নিশ্চয় আপুনি কথা পাতিব পাৰে, চাব পাৰে। চ' মই সেইটো বুলিয়ে ৰাখিলোঁ। যি কি নহওক, আই হোপ এই ভিডিঅ'টো হেল্পফুল হ'ল, অলপমান মানে কথাখিনি ক'ব পাৰিলোঁ বা বুজাব পাৰিলোঁ। যি কি নহওক, এইটো ভিডিঅ' ইমানলৈ। থেংক ইউ, বাই বাই।